আপোনাৰ ডিজাইনটো এনেকুৱা হ'ব। মোক নালাগে দেই, ডিজাইনটো একদম অকাৰ্ট লাগিছে। যিহেতু মই ক্ৰিয়েট কৰা ডিজাইনটো কেঞ্চেল গ'লেই, এতিয়া ভাবিছোঁ এই চাৰ্টটো মই নিজৰ কাৰণেকে বনাই লওঁ। এতিয়া ইমান গালৰ পৰা মই এইকেইটা বাছি থৈছোঁ। এইকেইটা মই বেলি ফুলৰ কাৰণে কৰিম, এনেকেইটা ভিতৰৰ কাৰণে, আৰু এইটো তাজমহলৰ কাৰণে, আৰু যদি কিবা এক্সেচাৰিজ কিবা পাত চাত কিবা থাকে তেতিয়া মই এইকেইডালে কৰি দিম। এতিয়া ভাবি থাকিব সময় নাই, যিমান পাৰোঁ নিজে ক্ৰিয়েট কৰা ডিজাইনটো কমপ্লিট কৰিবলৈ চাওঁ, কাৰণ ইমান কষ্টকৈ কৰাৰ পিছত কি মুচি দিম নেকি এতিয়া। আৰু যদি কাৰোবাক লাগে কমেণ্ট কৰিবা, যদি নালাগে মই নিজে পিন্ধিম। এতিয়া এম্ব্ৰইডাৰী কৰি থাকোঁতে বহুত ষ্ট্ৰাগল হয়, সেইবোৰ নেদেখাওঁ দিয়ক। এতিয়া 10:30 হ'ল, কিন্তু মোৰ এতিয়ালৈকে মাত্ৰ দুপাপ আহি কৰি মেলি হৈছে। এটা কথা বুজি পোৱা নাই, মই পকেটটো এতিয়া কেনেকৈ এম্ব্ৰইডাৰী কৰিম। মই ভাবিছোঁ ডাইৰেক্ট চিলাই দিওঁ নেকি, ডাইৰেক্ট চিলাইয়ে মাৰি দিওঁ, পকেটটো যাতে লুকাই যোৱা নিচিনা কৰি দিম একেবাৰে। বাৰু বাদ দিয়ক, যিমান পাৰোঁ সোনকালে চাৰ্টটো কমপ্লিট কৰিবলৈ চাওঁ। এতিয়া 11:30 হ'ল, কিন্তু মোৰ এতিয়ালৈকে ইমানকণ কমপ্লিট হৈছে। বাকী ইমানটোলৈকে হ'ল, আৰু ইয়াতে কালাৰ গ্ৰেডিং কৰিব লাগিব। চ' সেইটো তাজমহলটো যিমানেই কৰিবলৈ চাইছোঁ সিমানেই ভুল হৈ গৈছে, আৰু বাৰে বাৰে খুঁটা কাটিবলগীয়া হৈছে। এতিয়া প্ৰায় 12:30 মান হ'ল, আৰু মোৰ ইমানলৈকে কমপ্লিট হ'ল, আৰু এইটো যেনে তেনে ইমানটো কমপ্লিট কৰিছোঁ। কিন্তু এতিয়া ভাবি পোৱা নাই মই কালাৰ মিক্সিংটো কেনেকৈ কৰোঁ। প্ৰায় এতিয়া 1:30 হ'ল, কিন্তু মোৰ এতিয়ালৈকে ইমানটো কমপ্লিট হ'ল। বাকী ইয়াত অকণমান ডিজাইন দিম, ইয়াত অকণমান দিম, বাকী এতিয়া ক'ত দিওঁ মই একো বুজি পোৱা নাই। গোটেই ফুল চাৰ্টটোত কৰিম। চ' আৰু যদি কাৰোবাৰ ওচৰত কিবা আইডিয়া আছে প্লিজ কমেণ্ট কৰি জনাবা। আজিলৈ এৰিছোঁ, বাকী নেক্সট পাৰ্টত আকৌ এবাৰ লগ পাম।